আজিৰ ভিডিঅ'টোত কমপ্লিট ৰ'জ পেটেল কেক কেনেকৈ বনাই তাকে দেখুৱাম, তাকো বেণ্টো কেক ষ্টাইলত। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়াই নহয়, লগতে টিপছ এণ্ড ট্ৰিক্স কেইটামানো শ্বেয়াৰ কৰিম। যদি কেকৰ লেয়াৰ তেৰা বেকাকৈ কাটা যায়, মানে ওখ চাপৰকৈ কাটা যায়, তেনেহ'লে কেনেকৈ সমান কৰিব পাৰি আইচিং কৰা টাইমত তাকে দেখুৱাম। গতিকে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মানে কৰিয়ে দিলোঁ। এয়া বনালোঁ মই চুগাৰ চিৰাপ, পানী দিলোঁ, চেনি দিলোঁ আৰু পাইনএপল ক্ৰাছ অকণমান দি ধুনীয়াকৈ মই কৰি ল'লোঁ। আৰু কেকৰ লেয়াৰকেইটা একদম তেৰা বেকাকৈ কাটি লৈছোঁ। আপোনালোকক দেখাব লাগিব ন কেনেকৈ সমান কৰিব পাৰি, সেইকাৰণে মই সেইখিনি কৰি লৈছোঁ। কেকৰ লেয়াৰকেইটাও কাটি ল'লোঁ, একদম তেৰা বেকাকৈ কাটি লৈছোঁ। এতিয়া ইয়াতে মই ফাৰ্ষ্টে অকণমান ক্ৰীম দি লৈছোঁ, তাৰপিছত দিম ফাৰ্ষ্ট লেয়াৰটো সমানকৈ কাটিছোঁ। এয়া দেখিব পাৰিছে, ইয়াতে চুগাৰ চিৰাপ যিখিনি বনাই থৈ দিছিলোঁ সেইখিনি দি দিম আৰু ইয়াৰ ওপৰতে ক্ৰীমৰ ফাৰ্ষ্ট লেয়াৰটো দি দিম। চুগাৰ চিৰাপৰো বহুতকেইটা ৰেচিপি আছে, মই বেলেগ বেলেগ ৰেচিপি মোৰ কেকবিলাকত মই ইউজ কৰোঁ। যদি লাগে কমেণ্টত জনাবা, মই নেক্সট ভিডিঅ'ত লৈ আহিম। তাৰপিছত দিছোঁ ছেকেণ্ড লেয়াৰটো দেখি ধৰিব পাৰিছে, এটা ছাইড ওখ হৈ আছে আৰু এটা ছাইড চাপৰ হৈ আছে। এতিয়া কেনেকৈ ক্ৰীমেৰে মই সমান কৰি দিম তাকে দেখাম। এয়া মই চুগাৰ চিৰাপ দিলোঁ আৰু ইয়াতে ক্ৰীম দিছোঁ। যিখিনি ওখ হৈ আছে তাত কমকৈ ক্ৰীম দিম আৰু যিখিনি অলপমান চাপৰ হৈ আছে সেইখিনিত অলপ বেছিকৈ ক্ৰীম দিম আৰু সমান কৰি দিম। এইটোৱে হৈছে প্ৰচেছ। যদি লেয়াৰকেইটা মানে সমানভাৱে কাটা নাযায়, ওখ চাপৰ হৈ পেলাই কাটা যায়, তেনেহ'লে এনেকৈ যিটো ছাইডে কমকৈ কাটা হৈ থাকে সেইটো ছাইডে বেছিকৈ ক্ৰীম দি আৰু যিটো ছাইডে ওখ হৈ থাকে সেইটো ছাইডে কমকৈ ক্ৰীম দি এনেকৈ সমান কৰিব পাৰি। এইটো বনাই আছোঁ মই বেণ্টো কেক, আৰু বেণ্টো কেকৰ মেজাৰমেণ্ট 250 গ্ৰামৰ পৰা ষ্টাৰ্ট হয়। আৰু এইটো কিমান গ্ৰামৰ মই বনাই আছোঁ এইটো বাৰু মই ভিডিঅ'টো একদম শেষত দেখাম। কিমান কেজিৰ হয়তো ৱেইটটো বা কিমান গ্ৰামৰ ৱেইট হয় এইটো মই একদম ভিডিঅ'টোৰ শেষত দেখাম। গতিকে ভিডিঅ'টোৰ শেষলৈ একদম চাই যাব। এয়া ফাইনেল কোটিং লেয়াৰটো দি দিলোঁ আৰু এতিয়া এইখিনি অলপ সমান কৰি লৈ এটা ৱেভ লাইক ডিজাইন এটা দি দিছোঁ আৰু ওপৰখিনি সমান কৰি লৈছোঁ। এতিয়া আহিছে আজিৰ ভিডিঅ'টোৰ মেইন টপিকটো, মানে ৰ'জ পেটেল বনোৱা, একদম কমপ্লিট ৰ'জ পেটেল ডিজাইনৰ বেণ্টো কেক। আৰু এইটো অকল বেণ্টো কেকতে নহয়, হাফ কেজি কেক হওক বা 1 কেজি কেকতো এইটো ডিজাইন দিব পাৰি। মই আজি বেণ্টো কেকত দিছোঁ। মই ইউজ কৰিছোঁ R11 নজলটো, আৰু নজলটোৰ এটা ছাইড অকণমান বহল হৈ থাকে, এটা ছাইড অকণমান চেপেটা হৈ থাকে। সেই চেপেটা ছাইডটো মই ওপৰ ছাইডে লৈছোঁ আৰু যিটো বহল হৈ থাকে সেইটো ছাইড মই তলত লৈছোঁ। আৰু ফাৰ্ষ্টে অলপ গোল দি লৈছোঁ আৰু এডালকৈ এনেকৈ অকণমান যেনেকৈ ভিডিঅ'টোত দেখিছে তেনেকৈ মই কণ্টিনিউ কৰি গৈছোঁ, একদম মানে ৰাউণ্ডৰ এজটোলৈ এনেকৈ কমপ্লিট কৰি গৈছোঁ। সেইটো ছেইম প্ৰচেছ মই ৰিপিট কৰি গৈছোঁ। আৰু ঠিক তেনেকৈ ৰ'জ পেটেলছবোৰ দি মোৰ কমপ্লিট হৈ গৈছে। এইটোৱে হৈছে একদম কমপ্লিট ৰ'জ পেটেল ডিজাইনৰ কেক, বেণ্টো কেক ষ্টাইলত। কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব। আৰু লগতে আৰু এটা বেণ্টো কেক আছিলে, এইটো চিম্পল ডিজাইনত আছিলে, ষ্টাৰ নজল দি গোটেইখনতে দিয়া হৈছে, ব্লু কালাৰত দিয়া হৈছে। একদম কিউট লাগিছে নহয়নে বাৰু? কমেণ্টত জনাব। আৰু এইটো মই 274 গ্ৰামৰ হয় আৰু এইটো হৈছে 280 গ্ৰামৰ। জেনেৰেলি 250 গ্ৰামৰ পৰা ষ্টাৰ্ট, আৰু মই 250 গ্ৰামৰে বনাইছিলোঁ। আৰু এটা মই বেণ্টো কেক বনাইছিলোঁ, এইটো ৰ'জ ডিজাইন দিছোঁ, এটা ৰ'জ দিছোঁ আৰু লগতে চকলেট চিপ্ছ দুইটা ছাইডত দি দিছোঁ। আৰু এইটো বনাইছিলোঁ মই হাফ কেজি কেক এটা, এইটো ৰ'জৰে দিছোঁ, 3টা ৰ'জ দিছোঁ, মেটেলিক ডাষ্টৰ এটা দিছোঁ, য়েল্ল' আৰু ৰেড ৰ'জ এটা দিছোঁ। এইটোৱে হৈছে আজিৰ ভিডিঅ'। যদি ভাল লাগিল লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। লগ পাম মোৰ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই, ৰাধে ৰাধে, কৃষ্ণ কৃষ্ণ।